বন্ধুসকল নমস্কাৰ এই মুহূৰ্তত আপোনালোকক এটা অতি দৰকাৰী আৰু গুৰুত্বপূৰ্ণ ইনফৰমেশন জনাবলৈ যত্ন কৰিছো জনাবলৈ লৈছো চাওক যদি আপুনি ইন্সুৰেন্স বা পলিসি কৰি ৰাখিছে তেনেহলে আজিৰ এই বিশেষ নোটিছখনৰ খবৰটো আজিয়ে জানি লওক কাৰণ এই বিশেষ নোটিছখন IRDAI ৰ ফালৰ পৰা জাৰি কৰিছে বন্ধুসকল IRDAI হৈছে ভাৰতবৰ্ষৰ যিমানবোৰ ইন্সুৰেন্স কোম্পানী আছে এই কোম্পানীসমূহক নিয়ন্ত্ৰণ কৰা এটা সৰকাৰি সংস্থা তে বন্ধুসকল ইনফৰমেশনটো লৈ পুনে আমি যাবলৈ বিচাৰিছো চাওক ইনফৰমেশনটো এইটো আছিল তেওঁলোকৰ অফিচিয়েল যিখন নোটিছ এইখন দেখাবলৈ যত্ন কৰিছো আৰু তেওঁলোকৰ যিখন অফিচিয়েল নোটিছ যোৱা 5 সেপ্টেম্বৰ তাৰিখে প্ৰকাশ কৰিছে বন্ধুসকল এই যিখন নোটিছ প্ৰকাশ কৰিছে যথেষ্ট দীঘল এটা ভিডিওতে সামৰি লবলৈ অসম্ভৱ গতিকে এই নোটিছখনৰ যে কেইটা মেইন পইণ্টছ হয় সেই কেইটাকে আপোনালোকক আজিৰ এই ভিডিওটোৰ জৰিয়তে হাইলাইট কৰিবলৈ যত্ন কৰিম আৰু যেটো আপোনালোকক কৈছিল যে IRDAI ৰ সম্পূৰ্ণ অৰ্থটো হৈছে ইন্সুৰেন্স ৰেগুলেটৰী এণ্ড ডেভেলপমেন্ট অথৰিটি অফ ইণ্ডিয়া তে বন্ধুসকল এই বিশেষ নোটিছখনৰ যিখিনি সমুকৈ গুৰুত্বপূৰ্ণ পইণ্টছ সমূহ এখন অনলাইন নিউজ পেপাৰে হাইলাইট কৰি তেওঁলোকে উল্লেখ কৰিছে আৰু সেই গুৰুত্বপূৰ্ণ ইনফৰমেশন সমূহকে আজিৰ এই ভিডিওটোৰ জৰিয়তে আপোনালোকক জনাবলৈ যত্ন কৰিম আৰু তেওঁলোকে হেডলাইনটো এনেকৈ প্ৰকাশ কৰিছিল দেখুৱাবলৈ যত্ন কৰিছো চাওক ইন্সুৰেন্স ৰেগুলেটৰ ইস্যুড সাৰ্কুলাৰ টু প্ৰটেক্ট ইন্টাৰেষ্ট অফ পলিসি হোল্ডাৰ্স অৰ্থাৎ পলিসি হোল্ডাৰ সকলৰ বাবে ইন্সুৰেন্স ৰেগুলেটৰী এখন গুৰুত্বপূৰ্ণ সাৰ্কুলাৰ জাৰি কৰিছে আৰু সেই ইনফৰমেশন সমূহকে আমি জানিবলৈ আমি তেওঁলোকে যিখিনি জাৰি কৰিছে জানিবলৈ যত্ন কৰো আহকচোন ইয়াতে লিখিছে চাওক ইলেক্ট্ৰনিক পলিসি ইন্সুৰেন্স আপন acceptance of a proposal and receipt of premium policies will be issued electronically with the option for physical document if requested তে বন্ধুসকল এতিয়াৰ পৰা যি পলিসি হ'ব সেয়া পলিসি ইলেক্ট্ৰনিক হ'ব বুলি উল্লেখ কৰিছে তেওঁলোকে আৰু ফিজিক্যালিও হ'ব যদিহে ৰিকোয়াৰ্ড হয় ফিজিক্যাল অৰ্থাৎ দুটা টাইপৰ পলিসি ইস্যু হ'ব এটা ফিজিক্যাল পলিসি আৰু এটা হ'ব ইলেক্ট্ৰনিক পলিসি তাৰ পিছতে চাওক ইলেক্ট্ৰনিক পলিসি বুলি মই এটো বুজাবলৈ গৈছো যে কম্পিউটাৰৰ যেটো ডাটা সোমাই থাকে হেটিও হৈ থাকিব আপোনালোকৰ ইলেক্ট্ৰনিক পলিসি কাস্টমাৰ ইনফৰমেশন শীট বুলি এটা শীট লাগিব এতিয়াৰে পৰা ইট ইজ স্টেটমেন্ট provided by the insurer along with the policy document that provided in simple words important information and basic features of the policy issued at one place the CIS must be provided in the format specified in Schedule D of the Insurance Act for life insurance policies তে বন্ধুসকল চাওক যেটো কাস্টমাৰ ইনফৰমেশন শীট বুলি এটা গুৰুত্বপূৰ্ণ শীট আহিব আৰু এই গুৰুত্বপূৰ্ণ শীটখনতে অৰ্থাৎ সেই কাগজখনতে বা সেই গুৰুত্বপূৰ্ণ শীটটোতে একেবাৰে সাধাৰণ শব্দত সিম্পল ৱৰ্ডত ইম্পৰ্টেন্ট ইনফৰমেশন থাকিব লাগিব আৰু পলিসিখনৰ যি সুবিধা অসুবিধা গোটেইখিনি ইনপুট কৰিব লাগিব বুলি উল্লেখ কৰিছে তাৰ পাছৰ ইনফৰমেশনখিনি জানিবলৈ যত্ন কৰো আহক তাৰ পাছৰ ইনফৰমেশনখিনি আৰু গুৰুত্বপূৰ্ণ তে দেখাবলৈ লৈছো চাওক কি ইনফৰমেশন অফ এ CIS অৰ্থাৎ কাস্টমাৰ ইনফৰমেশন শীটখনৰ যিখিনি গুৰুত্বপূৰ্ণ পইণ্টছ দেখুৱাইছো চাওক টাইপ অফ ইন্সুৰেন্স অৰ্থাৎ কেনেকুৱা ধৰণৰ ইন্সুৰেন্স লৈছে বহু সংখ্যক গ্ৰাহকে গমেই নাপায় গতিকে ইয়াতে উল্লেখ কৰিছে যে স্পেসিফাইড whether the policy is term life whole life or other insurance type গতিকে পলিসিখন কেনেকুৱা টাইপৰ পলিসি হ'ব সেই ইনফৰমেশনটো ইয়াতে উল্লেখ কৰিব লাগিব টার্ম লাইফ পলিসি লৈছে নে হোল লাইফ পলিসি লৈছে নে অন্যান্য বেলেগ কিবা লৈছে হেতু সম্পূৰ্ণকৈ ইন্ডিকেট কৰিব লাগিব বুলি উল্লেখ কৰিছে তাৰ পিছত চাওক sum assured indicates the amount payable to the beneficiary in the event of a claim অৰ্থাৎ পলিসিখন চলি থকা অৱস্থাত বা পলিসিখন শেষ হোৱা ম্যাচুৰিটি ক্লেম হওক বা ডেথ ক্লেম হওক বা জি ক্লেমৰ বাবে হওক কিন্তু কিমান টকা গ্ৰাহকজনে পাব হেতু ইন্ডিকেট কৰিব লাগিব বুলি উল্লেখ কৰিছে বেনিফিটস চাও ইয়াতে লিখিছে provides a comprehensive description of the coverage and advantage offered by the policy অৰ্থাৎ কি ইনফৰমেশন বা কি বেনিফিট আছে গোটেইখিনি সেই কাস্টমাৰ ইনফৰমেশন শীটখনৰ ইনপুট কৰিব লাগিব আৰু পলিসিখনৰ কি এডভান্টেজ আছে সেইখিনিকো উল্লেখ কৰিব লাগিব বুলি উল্লেখ কৰিছে তাৰ পিছত আৰু এটা কথা উল্লেখ কৰিছে ইম্পৰ্টেন্ট ডিটেইলছ চাওক দেখাবলৈ যত্ন কৰিছো ইনক্লুড ইনফৰমেশন অন এ ফ্ৰী লুক পিৰিয়ড ৰিনিউৱেল ডেট অপশন ফৰ পলিসি ৰিভাইভেল এণ্ড লোনছ এণ্ড আদাৰ পাৰ্টিনেন্ট ডিটেইলছ তে বন্ধুসকল চাওক সেই ইনফৰমেশনটো ফ্ৰী লুক পিৰিয়ডটো কিমান হ'ব লাগিব ৰিনিউৱেল ডেট কেতিয়া হ'ব লাগিব বা পলিসি
পলিচিখন যেতিয়া বন্ধ হৈ যায় পুনৰ জীৱিতকৰণ কেতিয়া কৰিব ৰিনিউৱেল ডেটটো হ'ল মানে পলিচিখনৰ প্ৰিমিয়াম যদি মিছ হৈ যায় তেতিয়া হলে কিমান দিনলৈকে কোনো সুদ বা ইন্টাৰেষ্ট নিদিয়াকৈ প্ৰিমিয়াম পে কৰিব পাৰিব এই গোটেই ইনফৰমেশন খিনি থাকিব লাগিব বুলি উল্লেখ কৰিছে তাৰ পিছত আৰু এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন উল্লেখ কৰিছে সাব দেখাবলৈ যত্ন কৰিছো ক্লেইম প্ৰসিডিউৰ আউটলাইন দা স্টেপস ৰিকোয়াৰ্ড টু দা ফাইল্ড এ ক্লেইম তে বন্ধুসকল ক্লেইমৰ কাৰণে কি কাম কৰিব লাগিব এই গোটেই ইনফৰমেশন খিনি লাগিব বুলি উল্লেখ কৰিছে আৰু বহুতো গুৰুত্বপূৰ্ণ ইনফৰমেশন তেওঁলোকে এই নোটিছখনত ইনপুট কৰিছে আৰু আপোনালোকক দেখাবলৈ লৈছো চাও পলিচি সাৰ্ভিসিংৰ ক্ষেত্ৰত অৰ্থাৎ অফাৰ্স ডিটেইলছ অন কাস্টমাৰ সাপোৰ্ট এণ্ড এসিস্টেন্ট অৰ্থাৎ কাস্টমাৰ জনক গ্ৰাহকৰ কিবা অসুবিধা হৈছে সাপোৰ্ট লাগে এসিস্টেন্স লাগে এই সকলোখিনি ইনফৰমেশন তাতে ইনপুট কৰিব লাগিব তাৰ পিছত চাওক আৰু এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন গ্ৰিভেন্সেস ৰিড্ৰেছেল অৰ্থাৎ যদি কিবা অসুবিধা হৈছে কিবা কাৰণে কাক কন্টেক্ট কৰিব গ্ৰাহকজনে কিবা কমপ্লেইন দিব লগা হৈছে ইন্স্যুৰেন্স অম্বাসমেন্টত যদি কিবা কন্টেক্ট লগিয়া হয় তেতিয়া হলে কাক দিব লাগিব এই গুটে ইনফৰমেশন খিনিও হুমুৱাব লাগিব বুলি উল্লেখ কৰিছে তাৰ পিছত আৰু এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন তেওঁলোকে উল্লেখ কৰিছে চাওক দেখাবলৈ যত্ন কৰিছো ফ্ৰী লুক পিৰিয়ড পলিচি হোল্ডাৰ উইল হ্যাভ এ 30 ডে ফ্ৰী লুক পিৰিয়ড টু ৰিভিউ देयर পলিচি টাৰ্মস অৰ্থাৎ আগত কি আছিল 15 দিনৰ আছিল যেটো ফ্ৰী লুক পিৰিয়ড আছিল এতিয়া 30 দিন কৰা হৈছে অৰ্থাৎ যদি পলিচিখন লৈ ললে গ্ৰাহকজনে কিবা কাৰণত গ্ৰাহকজনক ভুৱা কিবা কিবি মিছামিছি কথা কৈ বহুত লাভ হ'ব বুলি এজেন্টজনে পলিচিখন বিক্ৰী কৰি দিলে কিন্তু পাছত গ্ৰাহকজনে গম পালে যে পলিচিখনৰ হেখিনি কথা মিছা আছিল গ্ৰাহকজন স্যাটিসফাই নহল তেতিয়া কি কৰিব পলিচিখন ৰিটাৰ্ণ কৰিব পাৰিব বুলি উল্লেখ কৰিছে ইয়াতে লিখিছে দে ক্যান ৰিটাৰ্ণ দা পলিচি ফৰ ৰিফান্ড এনসোৰিং that they have opportunity to reconsider the purchase without penalties অৰ্থাৎ তেওঁ ৰিটাৰ্ণ কৰিব পাৰে ৰিফান্ড লব পাৰে বা ৰিপাৰচেজ কৰিব পাৰে এই গুটেইখিনিৰ কাৰণে কোনো পেনাল্টি দৰকাৰ নাই বুলি উল্লেখ কৰিছে উইদাউট পেনাল্টিজ তাৰ পিছত চাও আৰু এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন ইয়াতে লিখিছে ইমপ্ৰুভ গ্ৰিভেন্সেস ৰিড্ৰেছেল মেকানিজম আগৰ যেটো গ্ৰিভেন্সেস ৰিড্ৰেছেল মেকানিজম আছিল হেতু বহুত দিঘলীয়া আছিল মানে ইটো অফিচৰ পৰা হিটো অফিচ হিটো অফিচৰ পৰা হিটো অফিচ সেই সিস্টেম বিলাক বৰ্তমান ইজি কৰিবৰ কাৰণে হ্যাসেল ফ্ৰী কৰিবৰ কাৰণে তেওঁলোকে যত্ন কৰিছে ইয়াতে উল্লেখ কৰিছে চাওক দেখাবলৈ যত্ন কৰিছো ইনস্যুৰেন্স আৰ ম্যান্ডেট টু এস্টাবলিশ ইফেক্টিভ গ্ৰিভেন্স ৰিড্ৰেছেল সিস্টেম অৰ্থাৎ কেনেকুৱা পৰ্যায়ত আপুনি কমপ্লেইনটো ওপৰলৈকে নিব পাৰিব সেই গোটেই ইনফৰমেশন খিনি ইনপুট কৰিব লাগিব বুলি উল্লেখ কৰিছে তে বন্ধুসকল এনেকুৱা এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন পোৱাৰ লগে লগে আপোনালোকক যিমান দূৰ পাৰো সোনকালে জনাবলৈ যত্ন কৰিলো আপোনালোকৰ জ্ঞাতাৰ্থে আৰু ইনফৰমেশনটো যদি ভাল লাগিছে অনুগ্ৰহ কৰি নিজৰ আপোনজনৰ সৈতে এবাৰ শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু সদশেষৰ ৰিকুৱেষ্ট কৰিছো আগলৈকো যদি এনেকুৱা গুৰুত্বপূৰ্ণ ইনফৰমেশন পাই থাকিবলৈ বিচাৰে তেনেহলে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি হাতত ৰাখিব বুলি আশা ৰাখিলো